Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 9ৰ মেথছৰ অনুশীলনী 14.2 তোমালোকৰ আগৰ যেটো ক্লাছ আছিল 14.2 তাতে 1 2 3 4 5 লৈকে প্ৰবলেমখিনি কৰাইছিলো গতিকে আজি তোমালোকৰ 6 নম্বৰ যেটো কোৱেশ্চন আছে 6 নম্বৰৰ পৰা বাকিখিনি প্ৰবলেম সলভ কৰাম যদি তোমালোকে আগৰ ক্লাছটো অৰ্থাৎ 14.2 1 2 3 4 5 এটোৰ এইকিটা সলিউশন লাগে তোমালোকে আজিৰ ক্লাছৰ ডেসক্ৰিপচনত পাই যাবা বা আমাৰ সেৱা পাঠশালা এটো ইউটিউব চেনেলৰ ক্লাছ 9 মেথছ বুলি আছে তাতে পাই যাবা গতিকে আজি 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে যে তিনিটা মুদ্ৰা একে সময়তে 30 বাৰ টছ কৰা হল প্ৰতিবাৰতে উঠা মুণ্ডৰ সংখ্যা নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হল উপৰোক্ত তথ্যৰ বাবে আমাক কি কৰিব দিছে বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব দিছে গতিকে চোৱা যে 6 নম্বৰ সলিউশন 6 নম্বৰ সলিউশন আমি ফাৰ্স্ট কি কৰিম যে বাৰংবাৰতা বিভাজন তালিকা দিছে আমি লিখিম যে বাৰংবাৰতা বিভাজন তালিকা বাৰংবাৰতা বিভাজন তালিকা আমি প্ৰস্তুত কৰিম চোৱা আমি ফাৰ্স্ট এনেকৈ তিনটা হেৰি কৰি লম ঘৰ ৰাখি লম চোৱা এটা আমি লিখিম মুণ্ডৰ সংখ্যা লিখিম তাৰ পিছত ইয়াতে লিখিম দাগ চিহ্ন হয়নে আৰু ইয়াতে কি লিখিম বাৰংবাৰতা হ'ব এনেকৈ দি তাৰ পিছত চোৱা ইয়াতে আমি কি লিখিম যে মুণ্ডৰ সংখ্যা ইয়াতে লিখিম দাগ চিহ্ন তাৰ পিছত ইয়াতে লিখিম কি বাৰংবাৰতা আৰু ইয়াতে লিখিম বাৰংবাৰতা হ'ব এতিয়া চোৱা ইয়াতে কি মুণ্ড কি আছে যে 0 1 2 আৰু 3 0 ৰ পৰা 3 লৈকে আছে গতিকে আমি ইয়াতে লিখিম মুণ্ডৰ সংখ্যা 0 1 তাৰ পিছত 2 তাৰ পিছত 3 হল এতিয়া চোৱা 0 কেইটা আছে চোৱা 1 2 3 4 5 6 অৰ্থাৎ দাগ চিহ্ন হ'ব 1 2 3 4 এটো এটা 5 আৰু এটা 6 বাৰংবাৰতা 6 এপিছত 1 কেইটা আছে গনা 1 2 3 4 5 6 7 8 9 10 এটা আছে 10টা এটা 10টা লিখিম 1 2 3 4 5 1 2 3 4 5 10টা এপিছত 2 কেইটা আছে চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা 6 7টা 8টা 9টা এটা আছে 9টা 1 2 3 4 5 1 2 3 4 এপিছত 3 কেইটা আছে চোৱা 1 2 3 4 5 এটা আছে 5টা গতিকে ইয়াতে 5 লিখিবা 1 2 3 4 5 এপিছত আমি মুঠ লিখিম মুঠ চোৱা 6 6 9 15 15 পাছে 20 শূন্য হাতৰ 2 2 1 3 মুঠ কিমান হ'ব 30 গতিকে এইটো হৈ যাব আমাৰ 6 নম্বৰৰ সলিউশন এতিয়া চোৱা 7 নম্বৰ সমাধান চোৱা আমাক কি কৈছে আমাক কৈছে যে তলত পায়ৰ মান 50 দশমিক স্থানলৈ উলিয়াই দেখুৱা হৈছে চোৱা পায়ৰ মানটো আমি ফাৰ্স্ট লিখি লওঁ ইয়াতে চোৱা 3.1415265358979 32834626433 279502841971693993751 আমাক 1 নম্বৰ কৈছে দশমিক বিন্দুৰ পিছত বহা 0 ৰ পৰা 9 লৈ অংকবোৰৰ বাৰংবাৰতা বিভাজনৰ এখন প্ৰস্তুত কৰি উলিওৱা আমাক ফাৰ্স্ট কি কৈছে বাৰংবাৰতা বিভাজন তালিকা আমি প্ৰস্তুত কৰিব লাগে চোৱা ফাৰ্স্ট বাৰংবাৰতা বিভাজন তালিকাটো লিখো এতে লিখিব ফাৰ্স্ট যে বাৰংবাৰতা বিভাজন তালিকা তলত থকা হল বাৰংবাৰতা বিভাজন তালিকা চোৱা তোমালোকে কাট পেন্সিলেৰে ধুনীয়াকৈ ঘৰখিনি বনাবা তিনিটা ঘৰ সাজিব লাগিব ফাৰ্স্টটো হ'ব অংক হয়নে
ফাৰ্ষ্ট প্ৰথমটো কি অংক অংক ইয়াৰ পিছত কি দাগ চিহ্ন ইয়াৰ পিছত কি বাৰম্বাৰতা চোৱা ফাৰ্ষ্ট কি লিখিম যে অংক ইয়াৰ পিছত দাগ চিহ্ন ইয়াৰ পিছত বাৰম্বাৰতা এতিয়া কি লিখিম মুঠ এতিয়া লিখিম মুঠ চোৱা ফাৰ্ষ্ট আমি আমাক কুৱেশ্যনত এটা কণ্ডিশ্যন দি দিছে চোৱা যে 0 পৰা 9 লৈ অংকবোৰৰ বাৰম্বাৰতা বিভাজন উলিয়াব লাগে আমাক গতিকে অংকৰ ঠাইত আমি 0 পৰা 9 লৈকে লিখিম বুজি পাইছা 0 1 2 3 4 5 6 7 8 আৰু 9 এতিয়া চোৱা 0 কেইবাৰ আছে ইয়াতে গণনা কৰা চোৱা আমি কি কৰিম 0 গণনা কৰিম হয়নে চোৱা 0 এটা এটা 0 দুটা 0 কেইটা আছে দুটা গতিকে 0 লিখিবা 2 ঠিক আছে ইয়াৰ পিছত চোৱা 1 1 2 ইয়াৰ পিছত চোৱা 3 4 3 4 এইটো এটা কেইটা পাঁচটা গতিকে 1 কেইটা পাঁচটা 1 2 3 4 5 ইয়াৰ পিছত চোৱা 2 কেইটা আছে চোৱা 1 ইয়াৰ পিছত চোৱা 2 3 4 5 কেইটা আছে পাঁচটা 1 2 3 4 5 তাৰপিছত চোৱা 3 কেইটা আছে 1 2 3 4 5 6 7 8 9 so 1 2 3 4 তাৰপিছত চোৱা 5 5 6 7 তাৰপিছত আমি দশমিকৰ আগৰ তিনিটো ল'ব নোৱাৰিম আমি দশমিকৰ পিছৰ তিনিকেইটা হেৰি কৰিম গণনা কৰিম কাৰণ ইয়াতে কুৱেশ্যনত কণ্ডিশ্যন দিছে চোৱা যে দশমিক বিন্দুৰ পিছত বহা 0 পৰা 9 লৈ গতিকে দশমিক বিন্দুৰ পিছত যিখিনি তিনি আছে আমি সেইখিনিহে এড কৰিম এইটো তিনি আমি ল'ব নোৱাৰিম গতিকে চোৱা 1 2 3 4 5 6 7 8 তাৰপিছত 8টা আছে কেইটা 8টা গতিকে এতিয়া লিখিবা যে 8 1 2 3 4 5 6 7 8 8টা তাৰপিছত 4 চোৱা কেইটা আছে 4 4 1 তাৰপিছত চোৱা 2 3 4 কেইটা আছে 4টা গতিকে 4টা আছে চোৱা 1 2 3 4 তাৰপিছত 5 কেইটা আছে চোৱা 1 2 3 4 5 কেইটা আছে 5টা গতিকে 5 1 2 3 4 5 তাৰপিছত চোৱা 6 কেইটা আছে 6 চোৱা 6 1 2 3 3 চোৱা আৰু 6 আছে নেকি 3 এইটো এটা কেইটা 4টা গতিকে 4 1 2 3 4 তাৰপিছত চোৱা 7 কেইটা আছে চোৱা ফাৰ্ষ্টৰ পৰা গণা 7 কেইটা আছে 1 তাৰপিছত চোৱা 2 3 4 কেইটা আছে 4টা গতিকে 7 কেইটা আছে 4টা 1 2 3 4 এতিয়া চোৱা 8 কেইটা আছে 8 চোৱা 1 2 3 4 5 কেইটা আছে 5টা গতিকে 5 লিখিবা 1 2 3 4 5 তাৰপিছত 9 কেইটা আছে চোৱা 9 1 2 3 4 5 6 7 8 কেইটা আছে 9 8টা গতিকে 8 লিখিবা 9 8টা 5টা 6 7 8 এতিয়া টোটেল গণা
টোটেল চোৱা 5 5 10 2 12 12 8 20 20 4 24 24 5 29 29 আৰু ইফালে 4 33 33 4 37 37 5 42 42 আৰু 8 কিমান টোটেল 50 মুঠ হ'ব 50 গতিকে আমাৰ 1 নম্বৰ সলিউশনটো হৈ গ'ল এতিয়া 2 নম্বৰ কোৱেশ্চনটো আমাক কি দিছিল যে সৰ্বাধিক আৰু সৰ্বনিম্ন বাৰ প্ৰাপ্ত হোৱা অংক দুটা নিৰ্ণয় কৰা সৰ্বাধিক মানে কি আটাইতকৈ বেছি বাৰ কোনটো আহিছে আৰু আটাইতকৈ কম চোৱা আটাইতকৈ বেছি বাৰ যেটো আহিছে আটাইতকৈ বেছি বাৰ কোনটো আহিছে যে 3 আটাইতকৈ বেছি বাৰ 3 আৰু 9 টো আহিছে হয়নে চোৱা যে সৰ্বাধিক বাৰ 2 নম্বৰ যে সৰ্বাধিক বাৰ প্ৰাপ্ত হোৱা অংক সৰ্বাধিক বাৰ প্ৰাপ্ত হোৱা অংক দুটা কি 3 আৰু 9 3 আৰু 9 আৰু সৰ্বনিম্ন বাৰ প্ৰাপ্ত হোৱা আটাইতকৈ কম বাৰ কোনটো আহিছে 0 টো কম বাৰ আহিছে কাৰণ কি 0 টো মাত্ৰ 2 বাৰ আহিছে কম বাৰ প্ৰাপ্ত হোৱা অংকটো কি 0 অংকটো 0 এইটো হৈ যাব আমাৰ 7 নম্বৰৰ সলিউশন এতিয়া চোৱা 8 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে যে 30 জন শিশুৱে আগৰ সপ্তাহত দূৰদৰ্শনৰ কাৰ্যসূচী কিমান ঘণ্টাকৈ চাইছিল সেই সম্পৰ্কীয় তথ্যসমূহ তলত দিয়া ধৰণে পোৱা গ'ল আমাক কৈছে যে শ্ৰেণী প্ৰস্থ 5 আৰু এটা শ্ৰেণী অন্তৰাল 5 5 পৰা 10ক ধৰি এই তথ্যৰ পৰা এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব দিছে তাৰপিছত 2 নম্বৰটো কি কৈছে সপ্তাহটো 15 ঘণ্টা বা তাতকৈ অধিক সময় টিভি চোৱা শিশুৰ সংখ্যা কিমান আছিল আমি ফাৰ্স্ট বিভাজন তালিকাটো আঁকিলো ইয়াৰ পিছত 2 নম্বৰটো কৰিম চোৱা 8 নম্বৰ 1 আমি কৰিম যে বাৰংবাৰতা বিভাজন তালিকা বাৰংবাৰতা বিভাজন তালিকা চোৱা বাৰংবাৰতা বিভাজন তালিকা চোৱা আমি ফাৰ্স্ট টেবুলটো আঁকিলো চোৱা টেবুলৰ ফাৰ্স্টটো হ'ব শ্ৰেণী অন্তৰাল ইয়াৰ পিছৰটো হ'ব দাগ চিহ্ন হয়নে ইয়াৰ পিছৰটো দাগ চিহ্ন ইয়াৰ পিছৰটো বাৰংবাৰতা এইটো বাৰংবাৰতা হ'ব ঠিক আছে আৰু তলত কি দিম যে মুঠ তলত দিম মুঠ চোৱা লিখিম শ্ৰেণী অন্তৰাল ইয়াতে লিখিম দাগ চিহ্ন আৰু ইয়াতে কি লিখিম বাৰংবাৰতা ঠিক আছে এতিয়া চোৱা শ্ৰেণী অন্তৰাল আমাক 5 বা 10 গেপ ধৰিব দিছে 5 এতিয়া চোৱা আটাইতকৈ সৰু অংকটো ইয়াতে কি যে 1 গতিকে আমি 0 পৰা 5 ধৰিব লাগিব ফাৰ্স্ট হয়নে নহয় গতিকে ফাৰ্স্ট লিখা আছে 0 পৰা 5 আৰু আটাইতকৈ ডাঙৰ কোনটো চোৱা আটাইতকৈ ডাঙৰ 17 গতিকে 20 লৈকে ধৰিব লাগিব হয়নে 0 to 5 তাৰপিছত 5 to 10 তাৰপিছত 10 to 15 তাৰপিছত 15 to 20 হল এতিয়া চোৱা আমি 1 মূৰৰ পৰা এনেকৈ কাটি কাটি কৰি যাম চোৱা 1 কি কোনটো হেৰিত বহিব এইটো হেৰিত হল তাৰপিছত চোৱা 6 কোনটোত পৰিব এইটোত কাৰণ 5ৰ পিছত 6 2 কোনটোত পৰিব এইটোত 3 কোনটোত পৰিব এইটোত 5 কোনটোত পৰিব এইটোত ধৰিব নোৱাৰিম এইটোত হল তাৰপিছত 12 কোনটোত পৰিব যে 10ৰ পিছত 10 11 12 হয়নে তাৰপিছত 5 কোনটোত পৰিব ইয়াত তাৰপিছত 8 ক'ত পৰিব ইয়াত হল 4 ক'ত পৰিব ইয়াত 8 ক'ত পৰিব ইয়াত হল 10 ক'ত পৰিব ইয়াত হ'ব 3 ক'ত পৰিব ইয়াত 4 ক'ত পৰিব ইয়াত 12 ক'ত পৰিব ইয়াত হল 2 ক'ত পৰিব ইয়াত 8 ক'ত পৰিব ইয়াত 15 ক'ত পৰিব ইয়াত তাৰপিছত চোৱা 1 ক'ত পৰিব ইয়াত 17 ক'ত পৰিব ইয়াত তাৰপিছত চোৱা 6 ক'ত পৰিব ইয়াত তাৰপিছত 3 ক'ত পৰিব ইয়াত 2 ক'ত পৰিব ইয়াত তাৰপিছত 8 ক'ত পৰিব ইয়াত তাৰপিছত 5 ক'ত পৰিব ইয়াত তাৰপিছত চোৱা
9 টো ক'ত পৰিব ইয়াতে হয়নে তাৰপিছত চোৱা 6 6 6 6 ক'ত পৰিব ইয়াত 5 পিছত 6 তাৰপিছত 8 8 ক'ত পৰিব ইয়াতে হ'ল তাৰপিছত 7 ইয়াতে পৰিব তাৰপিছত 14 14 ক'ত পৰিব 14 ক'ত পৰিব ইয়াত তাৰপিছত 12 12 ক'ত পৰিব ইয়াত গতিকে চোৱা 0 পৰা 5ত কেইটা পাইছো আমি যে 5 5 এ 10টা কেইটা 10টা তাৰপিছত ইয়াতে 5 পৰা 10ত কেইটা পাইছো ইয়াতে 5 10 আৰু 3 কেইটা 13টা তাৰপিছত ইয়াতে 5টা তাৰপিছত ইয়াতে 2টা টোটেল কিমান হ'ব চোৱা 5 3 8 2 10 0 7 1 1 2 1 3 কিমান হ'ব 30 মুঠ হৈ যাব 30টা হ'ব এটা আমাৰ 1 নম্বৰ হৈ গ'ল তে 2 নম্বৰ আমাক কি কৈছে যে সপ্তাহটোত 15 বা তাতোকৈ অধিক সময় টিভি চোৱা শিশুৰ সংখ্যা কিমান আছিল আমাক উলিয়াব দিছিল চোৱা সপ্তাহটোত 15 বা তাতকৈ অধিক টিভি চোৱা সংখ্যা 15 বা তাতকৈ অধিক টিভি চোৱা সংখ্যা কিমান 2টা 15তকৈ বেছি হয় নহয় গতিকে লিখিবা 2 নম্বৰ যে সপ্তাহটোত 15 ঘণ্টা বা তাতোকৈ অধিক সময় টিভি চোৱা শিশুৰ সংখ্যা কিমান শিশুৰ সংখ্যা 2 গতিকে এইটো হৈ যাব 8 নম্বৰৰ সলিউশন এতিয়া 9 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে এটা কোম্পানী এটা এক বিশেষ ধৰণৰ গাড়ীৰ বেটাৰী প্ৰস্তুত কৰে এনে ধৰণৰ 40টা বেটাৰীৰ আয়ুকাল বছৰৰ হিচাপত নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হৈছে আমাক কৈছে 0 to 5 আকাৰৰ দীৰ্ঘ শ্ৰেণী দৈৰ্ঘ্য আৰু প্ৰথম শ্ৰেণী 2 ৰ পৰা 2.5 লৈ তথ্যসমূহৰ এখন বৰ্গীকৃত বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব দিছে চোৱা ইয়াতে আমি উলিয়াব লাগিব যে আটাইতকৈ সৰু কোনটো আছে ঠিক আছে চোৱা ইয়াতে আটাইতকৈ সৰু 2.2 আছে হয়নে গতিকে আমি 2.0 to 2.5 এনেকৈ ধৰিম তাৰপিছত আমি বাৰম্বাৰতা বিভাজন তালিকাটো চোৱা যে 9 নম্বৰৰ সমাধান 9 নম্বৰ সমাধান চোৱা 9 নম্বৰ সমাধানৰ আমি লিখিম যে বাৰম্বাৰতা বিভাজন তালিকা বাৰম্বাৰতা বিভাজন তালিকা চোৱা শ্ৰেণী অন্তৰাল দাগ চিহ্ন ইয়াৰ পিছত বাৰম্বাৰতালৈ আমি আঁকিম চোৱা ইয়াতে শ্ৰেণী অন্তৰাল দাগ চিহ্ন তাৰপিছত ইয়াতে বাৰম্বাৰতা শ্ৰেণী অন্তৰাল দাগ চিহ্ন বাৰম্বাৰতা চোৱা আমি কি কৰিম যে 0.2 to 2.0 to 2.5 2.0 to 2.5 তাৰপিছত মাজত গেপ কিমান থাকিব দিছে 0.5 তাৰপিছত 2.5 to 3.0 তাৰপিছত 3.0 to 3.5 তাৰপিছত 3.5 to 4.0 তাৰপিছত 4.0 to 4.5 আটাইতকৈ ডাঙৰ কোনটো আছে চোৱা আটাইতকৈ ডাঙৰ হৈছে তোমাৰ চোৱা আটাইতকৈ ডাঙৰ হৈছে 4.6 হয়নে 4.6 টো ডাঙৰ গতিকে আমি কি কৰিম 4.5 ইয়াৰ পিছত 4.5 ৰ পৰা 5.0 লৈকে ধৰিব লাগিব হয়নে এতিয়া চোৱা 1 নম্বৰ পৰা আমি কৰি যাম যিটো সংখ্যা য'ত বহে তাতে কৰিম চোৱা এটা আছে কি 2.6 কোনটো হেৰিত বহিব ইয়াতে গতিকে ইয়াতে এটা দাগ চিহ্ন দিম ঠিক আছে ইয়াৰ পিছত চোৱা 3.0 ইয়াতে দিম হ'ব তাৰপিছত চোৱা 3.7 ক'ত হ'ব ইয়াতে তাৰপিছত চোৱা 3.2
গতিকে 3.2 ক'ত লিখিম ইয়াতে তাৰপিছত 2.2 ইয়াতে তাৰপিছত 4.1 তাৰপিছত 3.5 তাৰপিছত 4.5 হ'ব তাৰপিছত 3.5 তাৰপিছত 2.3 ক'ত হ'ব ইয়াতে ইয়াৰ পিছত 3.2 তাৰপিছত 3.4 তাৰপিছত 3.8 ৰ জেগাত 3.2 yes এতিয়া 3.2 ইয়াতে তাৰপিছত 4.6 ইয়াত তাৰপিছত 3.7 ক'ত বহিব ইয়াত তাৰপিছত 2.5 ইয়াত তাৰপিছত 4.4 ইয়াত তাৰপিছত 3.4 ইয়াত তাৰপিছত 3.3 ক'ত বহিব ইয়াতে তাৰপিছত 2.9 ইয়াত তাৰপিছত 3.0 ইয়াত তাৰপিছত 4.3 ইয়াত তাৰপিছত 2.8 চোৱা 2.8 ইয়াত ইয়াৰ পিছত আৰু কি আছে 3.5 তাৰপিছত 3.2 তাৰপিছত 3.9 ইয়াত তাৰপিছত 3.2 দুটা 3.2 ইয়াতে আৰু এটা 3.2 দুটা আছিল ইয়াৰ পিছত 3.1 আৰু 3.7 ইয়াত হ'ল 3.4 ক'ত বহিব ইয়াতে হ'ল ইয়াৰ পিছত 4.6 ইয়াৰ পিছত 3.8 তাৰপিছত 3.2 তাৰপিছত 2.6 তাৰপিছত 3.5 হ'ল তাৰপিছত কি 4.2 ইয়াত তাৰপিছত 2.9 ইয়াত তাৰপিছত কি আছে 3.6 গতিকে আমাৰ গোটেইখিনি হৈ গ'ল 3.6 ক'ত বহিব ইয়াত হ'ল ইয়াতে কিমান পাইছো আমি চোৱা 2.0 to 2.5 কিমান পাইছো দুইটা কিমানটা পাইছো 2 গতিকে ইয়াতে লিখিবা 2 তাৰপিছত ইয়াতে কেইটা পাইছো 6টা ইয়াতে কিমানটা পাইছো 5 5 5 10 4 14 ইয়াৰ পিছত কিমান পাইছো ইয়াতে 5 5 5 10 1 11টা ঠিক আছে ইয়াৰ পিছত ইয়াতে কেইটা পাইছো 4টা ইয়াতে কিমানটা পাইছো 3টা গতিকে আমাৰ মুঠ হ'ব কিমান চোৱা 3 4 7 1 8 8 4 12 12 2 14 14 6 20 20 0 7 2 1 1 2 2 2 4 মুঠ কিমান হ'ব 40টা হ'ব গতিকে আমাৰ মুঠ কিমান হ'ব 40 গতিকে আমাৰ 9 নম্বৰ ইমানটোই আছিল 9 নম্বৰ আমাৰ জাস্ট বাৰম্বাৰটা শ্ৰেণীটো প্ৰস্তুত কৰিব দিছিল গতিকে 9 নম্বৰটো আমাৰ হৈ গ'ল ঠিক আছে গতিকে ষ্টুডেন্ট তোমালোকৰ 14.2 আজি 6 পৰা 9 লৈকে আটাইকেইটা প্ৰব্লেম সলভ কৰা হ'ল গতিকে ইয়াৰ নেক্সট ক্লাছত মই কি কৰিম তোমালোকৰ 14.3 যিমানখিনি প্ৰব্লেম আছে গোটেইখিনি কৰাবলৈ চেষ্টা কৰিম গতিকে আজিৰ ক্লাছটো তোমালোকে লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা গতিকে আজিলৈ আহিছো ধন্যবাদ